হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মহিলাসকলে এই অভিযানৰ ভিতৰতে লাভ কৰিব ৩৫,০০০ টকালৈকে। ৩৫,০০০ টকালৈকে দিব চৰকাৰে। কোনসকলে পাব জানি লওক আৰু ইয়াৰ কাৰণে কি চৰ্ত থাকিব লাগিব চাই থাকিব ভিডিঅ'টো শেষলৈকে সকলোখিনি কথা গম পাব। আৰু যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এয়া দেখিছে বন্ধুসকল, ৪০ লাখ গ্ৰাম্য মহিলা উদ্যোগীলৈ ৩৫,০০০ টকাকৈ, 35,000 to 40 লাখ ৰুৰেল ওমেন এণ্টাৰপ্ৰেনাৰ্ছ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, এইটো অভিযান আপোনালোকে দেখিছে। ইয়াত ৩৫,০০০ টকালৈকে দিয়া হ'ব ৪০ লাখ মহিলাক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰথম বছৰত দিয়া হ'ব 10,000 টকাকৈ। যি 10,000 টকা দিয়া কথা আছিলে গোটৰ মহিলাসকলক, প্ৰথম বছৰত দিয়া হ'ব 10,000 টকা। যোগ্য বিবেচিত, যিসকল যোগ্য হয় মানে। ইয়াৰ কাৰণে কি চৰ্ত আপোনালোকক লাগিব, আপোনালোকে ভিডিঅ'টোত চাই থাকিব শেষলৈকে, সকলোখিনি কথা গম পাব। পৰৱৰ্তী 2 বছৰত চৰকাৰ আৰু বেংকৰ পৰা 12,500 টকাকৈ মুঠ 25,000 টকা দিয়া হ'ব। এই বছৰত যিটো চলিত বছৰ, এই চলিত বছৰত 10,000 দিয়াৰ পাছত আকৌ অহা 2 বছৰত এবছৰত 12,500কৈ দি 2 বছৰত 25,000 টকা দিব চৰকাৰে। আৰু এই অভিযানসমূহ লাভ কৰিবলৈ আপোনালোকৰ ক্ৰাইটেৰিয়া কি লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া মানে প্ৰয়োজনীয় অৰ্হতা আপোনালোকৰ কি লাগিব চাই লওক। 3টাতকৈ অধিক সন্তান মাতৃ বিবেচিত নহ'ব। সাধাৰণ আৰু OBC হিতাধিকাৰীৰ ক্ষেত্ৰত মানে OBC আৰু MOBC কেটেগৰী যিসকল মানুহ আছে সেইসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। সেই মাতৃগৰাকীৰ, যিগৰাকী আত্মসহায়ক গোটত আছে সেই মাতৃগৰাকীৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব মানে নালাগিব। সাধাৰণ অৰ্থাৎ জেনেৰেল আৰু OBC MOBC ক্ষেত্ৰত 4টাতকৈ অধিক সন্তানৰ মাতৃ বিবেচিত নহ'ব। SC ST মৰাণ মটক চাহ জনজাতি হিতাধিকাৰীৰ ক্ষেত্ৰত 4টাতকৈ বেছি সন্তান থাকিব নোৱাৰিব, 4টাতকৈ বেছি সন্তান থাকিব নালাগিব। যদি SC ST মৰাণ মটক চাহ জনজাতি হিতাধিকাৰীৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান আছে তেন্তে এই অভিযানৰ ভিতৰত আপোনালোকে লাভ ল'ব নোৱাৰিব। মানে এইটো কেটেগৰীৰ আণ্ডাৰত SC ST মৰাণ মটক চাহ জনজাতি হিতাধিকাৰীৰ ক্ষেত্ৰত 4টা সন্তান থাকিলে আপোনালোকে এই অভিযানৰ আণ্ডাৰত লাভসমূহ লাভ কৰিব। যিসমূহ লাভ দিয়া হৈছে সেইসমূহ লাভ কৰিব। কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যই বয়সপ্ৰাপ্ত কৰিলে সন্তানসকলক বিদ্যালয়ত নামভৰ্তি কৰোৱাটো বাঞ্ছনীয়। যদি আপোনালোকৰ সন্তান বা সন্নতি বা যদি ল'ৰা ছোৱালী আপোনালোকৰ পঢ়া নাই তেনেহ'লে এই আণ্ডাৰত আপোনালোকে এই অভিযানৰ আণ্ডাৰত আপোনালোকে লাভ কৰিব নোৱাৰিব। যদি আপোনালোকৰ সন্তান বিদ্যালয়ত বা স্কুলত পঢ়ি থকা নাই, আপোনালোকে যদি বয়স হৈ গৈছে স্কুলত পঢ়োৱা নাই, তেনে লাভসমূহ আপোনালোকে এই অভিযানৰ আণ্ডাৰত যিসমূহ লাভ দিয়া হৈছে সেইবোৰ আপোনালোকে লাভ কৰিব নোৱাৰিব। গতিকে আপোনালোকৰ সন্তানসকল ল'ৰাই হওক ছোৱালীয়ে হওক স্কুলত পঢ়া হ'ব লাগিব। ইয়াৰ পিছত অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহ সুস্থ প্ৰতিপালন নিশ্চিতকৰণ, মানে অমৃত বৃক্ষ আন্দোলনত যিটো গছপুলি ৰুইছিলে আপোনালোকে সেইটো সুস্থ হৈ থাকিব লাগিব। আপোনালোকে ভালকৈ সেইটো প্ৰতিপালন কৰিব লাগিব, সুস্থ হৈ থাকিবলৈ। আৰু আপোনালোকে ৰুলে যদি মৰি যায় তেতিয়াও নহ'ব, সুস্থ হৈ থাকিব লাগিব। যিটো পুলি আপোনালোকে ৰুইছিলে এতিয়াও জীয়াই থাকিব লাগিব আৰু সুস্থ হ'ব লাগিব, ডাঙৰ হ'ব লাগিব আগতকৈ। গতিকে আপোনালোকে গম পালে, দেখিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আণ্ডাৰত মানে কি চৰ্ত থাকিব লাগিব, কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব। এইসমূহ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা প্ৰয়োজনীয় অৰ্হতা বা চৰ্ত থাকিলেহে আপোনালোকে এই অভিযানৰ আণ্ডাৰত লাভ ল'ব পাৰিব। যদি আপোনালোকৰ এইসমূহ ইলিজিবিলিটি ক্ৰাইটেৰিয়া বা প্ৰয়োজনীয় অৰ্হতা নাই তেনেহ'লে আপোনালোকে এই লাভ ল'ব নোৱাৰিব। গতিকে ভিডিঅ'টো যিমানেই আছিলে আপোনালোকক ইমানটো ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু যদি চাই ভাল পালে লাইক এটা কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।